নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। পৃথিৱীৰ বহুতো নজনা কিছুমান কথা, গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব, ভাল পাব ভিডিঅ'টো। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, কোনটো জীৱই চকু মেলি টোপনি যায়? অপশ্যন এ কুকুৰ, অপশ্যন বি মেকুৰী, অপশ্যন চি মাছ, অপশ্যন ডি বাঘ। অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাছ। মাছে চকু মেলি টোপনি যায়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণীটোৰ নাম কি? অপশ্যন এ জিৰাফ, অপশ্যন বি হাতী, অপশ্যন চি বাঘ, অপশ্যন ডি ঘোঁৰা। অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিৰাফ। জিৰাফ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, কোনটো চৰাইয়ে পিছলৈ উৰিব পাৰে? অপশ্যন এ চিলনী, অপশ্যন বি হাৰ্মিং বাৰ্ড, অপশ্যন চি পাৰ চৰাই, অপশ্যন ডি কাউৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰ্মিং বাৰ্ড। হাৰ্মিং বাৰ্ড চৰাই পিছলৈ উৰিব পাৰে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? মৰুভূমিৰ জাহাজ বুলি কোনটো প্ৰাণীক কোৱা হয়? অপশ্যন এ ঘোঁৰা, অপশ্যন বি হাতী, অপশ্যন চি উট, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উট। উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ এনেকুৱা এটা ঠাইৰ নাম কওক য'ত সূৰ্যটো সেউজীয়া ৰঙৰ দেখা যায়। সূৰ্যটো সেউজীয়া ৰঙৰ ক'ত দেখা যায় সুধিছে। অপশ্যন এ আমেৰিকা, অপশ্যন বি চীন, অপশ্যন চি জাপান, অপশ্যন ডি এণ্টাৰ্কটিকা। শুদ্ধ উত্তৰটো কমেণ্ট কৰা সকলোৱে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এণ্টাৰ্কটিকা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যন সুধিছে, কোনটো জীৱৰ তেজৰ ৰং বগা হয়? কোনটো জীৱৰ তেজৰ ৰং বগা হয়? অপশ্যন এ পৰুৱা, অপশ্যন বি পঁইতাচোৰা, অপশ্যন চি জেঠী, অপশ্যন ডি মকৰা। শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পঁইতাচোৰা। পঁইতাচোৰাৰ তেজৰ ৰং বগা হয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, এনেকুৱা কি বস্তু যিটো পানীত পৰিলে তিতি নাযায়? পানীত পৰিলে তিতি নাযায় কি সুধিছে। অপশ্যন এ দিছে ছাঁ, যিটো মানুহ বা যিকোনো বস্তুৰ যিটো ছাঁ হয় সেই ছাঁত কৈছে। অপশ্যন বিত দিছে প্লাষ্টিক, অপশ্যন চিত দিছে কাঁচ, অপশ্যন ডিত দিছে তেল। গতিকে অপশ্যন কেইটাৰ কোনটো শুদ্ধ হয় কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছাঁ। ছাঁটো পানীত পৰিলে তিতি নাযায়। এইটো তেনেই এটি সাধাৰণ কুৱেশ্যন, এইটো তোমালোকে সকলোৱে নিশ্চয় পাৰিছা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ কোনখন দেশত এখনো নদী নাই? কোনখন দেশত এখনো নদী নাই? অপশ্যন এ দিছে নৰৱে, অপশ্যন বি জাপান, অপশ্যন চি চৌদি আৰৱ, অপশ্যন ডি লেবানন। অপশ্যনৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৌদি আৰৱ। চৌদি আৰৱত এখনো নদী নাই। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত গাধৰ বাবে বিশেষ অভয়াৰণ্য আছে? গাধৰ বাবে বিশেষ অভয়াৰণ্য থকা ৰাজ্যখন কোনখন ভাৰতৰ? অপশ্যন এ গুজৰাট, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি পশ্চিম বংগ আৰু অপশ্যন ডি মিজোৰাম। অপশ্যনৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰা।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুজৰাট। গুজৰাটত গাধৰ বাবে এখন বিশেষ অভয়াৰণ্য আছে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ গৈছোঁ। তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে কোনটো জীৱই জিভাৰ পৰিৱৰ্তে ভৰিৰে সোৱাদ লয়? ভৰিৰে কোনটো জীৱই জিভাৰ পৰিৱৰ্তে সোৱাদ লয় সুধিছে। অপশ্যন এ মকৰা, অপশ্যন বি পৰুৱা, অপশ্যন চি পখিলা, অপশ্যন ডি মৌমাখি। অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পখিলা। পখিলাই জিভাৰ পৰিৱৰ্তে ভৰিৰে সোৱাদ লয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? অপশ্যন এ পিংগলি ভেংকয়া, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি জৱাহৰলাল নেহেৰু, অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। সকলোৱে কমেণ্ট কৰা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিংগলি ভেংকয়া। তেখেতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনটো ফলত সকলো ধৰণৰ ভিটামিন পোৱা যায়? কোনটো ফলত সকলো ধৰণৰ ভিটামিন পায় সুধিছে। অপশ্যন এ মধুৰিআম, অপশ্যন বি কমলা, অপশ্যন চি নেমু, অপশ্যন ডি আমলখি। সকলোৱে কমেণ্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধুৰিআম। মধুৰিআমত সকলো ধৰণৰ ভিটামিন পোৱা যায়। আজিৰ ভিডিঅ'টোত আমি এইকেইটাই কুৱেশ্যন লৈ আহিছোঁ। কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টোত ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰিবা এনেধৰণৰ কুৱেশ্যন পাই থাকিবলৈ। যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবা চেনেলটো এনেধৰণৰ কুৱেশ্যন সদায় পাই থাকিবলৈ। আৰু যদি তোমালোকৰ এনেধৰণৰ কুৱেশ্যনৰ PDF লাগে তেন্তে টেলিগ্ৰামত জইন হ'ব। ডেছক্ৰিপশ্যনতে লিংকটো দিয়া থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।